মন্ত্ৰী বিধায়কলৈ স্পষ্ট নিৰ্দেশ মুখ্যমন্ত্ৰীৰ সলনি কৰিব লাগিব ব্যক্তিগত সচিব সহায়ক ৰাখিব নোৱাৰিব পূৰ্বৰ চৰকাৰী দেহৰক্ষী সপ্তাহত বিজেপি কাৰ্যালয়ত দিব লাগিব সময় নিৰ্বাচনী বিজয়ৰ পিছত দলৰ মন্ত্ৰী বিধায়কসকলক এটাৰ পিছত আনটো নিৰ্দেশনা দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা 1 সলনি কৰিব লাগিব পূৰ্বৰ সচিব সহায়ক বিশেষকৈ একাংশ সচিবৰ বাবেই যে মন্ত্ৰী বিধায়কৰ লগতে দলটোৱে বদনামৰ বলি হৈ আহিছে তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিয়েই এই নিৰ্দেশনা জাৰি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে মন্ত্ৰী বিধায়কসকলৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ব্যক্তিগত সহায়ক বা সচিবেই নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ চকু মন্ত্ৰী বিধায়কৰ চৰকাৰী দেহৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ 2 সলনি কৰিব লাগিব পূৰ্বৰ দেহৰক্ষী অৰ্থাৎ এতিয়াৰ পৰা নিজৰ পছন্দ অনুসৰি 3 বছৰৰ অধিক কাল লগত থকা চৰকাৰী দেহৰক্ষী লগত ৰাখিব নোৱাৰিব কোনো মন্ত্ৰী বিধায়কী ইতিমধ্যে গৃহ বিভাগক প্ৰতি মন্ত্ৰী বিধায়কৰ চৰকাৰী দেহৰক্ষী সলনি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে এবাৰ বিজেপিৰ মন্ত্ৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ঘোষণা সপ্তাহত এদিন বাজপেয়ী ভৱনলৈ আহিব লাগিব প্ৰতিগৰাকী মন্ত্ৰী সপ্তাহত আমি চেষ্টা কৰিম সপ্তাহত এজন মন্ত্ৰী সপ্তাহত এদিন ইয়াত উপস্থিত থাকক তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিব এনে বাকীবিলাক ৰাজ্যত আছেই ইয়াতো আছিলে কিন্তু কেতিয়াবা ৰেগুলাৰ হয় কেতিয়াবা ইৰেগুলাৰ হয় এতিয়া নিয়মিতভাৱে যাতে আমাৰ কাৰ্যকৰ্তাই হওক সমৰ্থক শুভাকাংক্ষীয়ে হওক ৰাইজে হওক আহি যাতে ইয়াতে এটা নিৰ্দিষ্ট এটা আমি ব্যৱস্থা কৰিম পিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কি কৰিব মন্ত্ৰীসকলে তাৰো তথ্য ৰাজহুৱা কৰিলে সভাপতি দিলীপ শইকীয়াই আৰু এইবাৰ আমি আমাৰ সহযোগ প্ৰকোষ্ঠৰ এটা নিয়মিত যাতে তেওঁলোকে মন্ত্ৰীসকলৰ আগমন আৰু ৰাইজৰ লগত কথা বতৰা কাৰ্যকৰ্তাৰ লগত কথা বতৰা এইবিলাক চলি থাকিব পাৰে তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা আমি আৰম্ভ কৰিম অতি শীঘ্ৰে মুঠতে কেৱল জনতা ভৱনত নহয় এতিয়াৰ পৰা বিজেপিৰ মন্ত্ৰীসকলে সপ্তাহত এদিন হ'লেও আহিব লাগিব বাজপেয়ী ভৱনলৈ সময় দিব লাগিব দলীয় নেতা কৰ্মীক পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰিলেও ৰাজ্যিক বিজেপিৰ নিৰ্দেশক বিজেপিৰ মন্ত্ৰীসকলে সঁহাৰি দিয়ে নে নিদিয়ে সেয়া হ'ব লক্ষণীয় বশিষ্ঠৰ পৰা মানসৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24 মন্ত্ৰী বিধায়কলৈ স্পষ্ট নিৰ্দেশ মুখ্যমন্ত্ৰীৰ সলনি কৰিব লাগিব ব্যক্তিগত সচিব সহায়ক ৰাখিব নোৱাৰিব পূৰ্বৰ চৰকাৰী দেহৰক্ষী সপ্তাহত বিজেপি কাৰ্যালয়ত দিব লাগিব সময় নিৰ্বাচনী বিজয়ৰ পিছত দলৰ মন্ত্ৰী বিধায়কসকলক এটাৰ পিছত আনটো নিৰ্দেশনা দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা 1 সলনি কৰিব লাগিব পূৰ্বৰ সচিব সহায়ক বিশেষকৈ একাংশ সচিবৰ বাবেই যে মন্ত্ৰী বিধায়কৰ লগতে দলটোৱে বদনামৰ বলি হৈ আহিছে তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিয়েই এই নিৰ্দেশনা জাৰি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে মন্ত্ৰী বিধায়কসকলৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ব্যক্তিগত সহায়ক বা সচিবেই নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ চকু মন্ত্ৰী বিধায়কৰ চৰকাৰী দেহৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ 2 সলনি কৰিব লাগিব পূৰ্বৰ দেহৰক্ষী অৰ্থাৎ এতিয়াৰ পৰা নিজৰ পছন্দ অনুসৰি 3 বছৰৰ অধিক কাল লগত থকা চৰকাৰী দেহৰক্ষী লগত ৰাখিব নোৱাৰিব কোনো মন্ত্ৰী বিধায়কী ইতিমধ্যে গৃহ বিভাগক প্ৰতি মন্ত্ৰী বিধায়কৰ চৰকাৰী দেহৰক্ষী সলনি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে এবাৰ বিজেপিৰ মন্ত্ৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ঘোষণা সপ্তাহত এদিন বাজপেয়ী ভৱনলৈ আহিব লাগিব প্ৰতিগৰাকী মন্ত্ৰী সপ্তাহত আমি চেষ্টা কৰিম সপ্তাহত এজন মন্ত্ৰী সপ্তাহত এদিন ইয়াত উপস্থিত থাকক তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিব এনে বাকীবিলাক ৰাজ্যত আছেই ইয়াতো আছিলে কিন্তু কেতিয়াবা ৰেগুলাৰ হয় কেতিয়াবা ইৰেগুলাৰ হয় এতিয়া নিয়মিতভাৱে যাতে আমাৰ কাৰ্যকৰ্তাই হওক সমৰ্থক শুভাকাংক্ষীয়ে হওক ৰাইজে হওক আহি যাতে ইয়াতে এটা নিৰ্দিষ্ট এটা আমি ব্যৱস্থা কৰিম
পিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কি কৰিব মন্ত্ৰীসকলে তাৰো তথ্য ৰাজহুৱা কৰিলে সভাপতি দিলীপ শইকীয়াই। আৰু এইবাৰ আমি আমাৰ সহযোগ প্ৰকোষ্ঠৰ এটা নিয়মিত যাতে তেওঁলোকে মন্ত্ৰীসকলৰ আগমন আৰু ৰাইজৰ লগত কথা বতৰা কাৰ্যকৰ্তাৰ লগত কথা বতৰা এইবিলাক চলি থাকিব পাৰে তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা আমি আৰম্ভ কৰিম অতি শীঘ্ৰেই। মুঠতে কেৱল জনতা ভৱনত নহয়, এতিয়াৰ পৰা বিজেপিৰ মন্ত্ৰীসকলে সপ্তাহত এদিন হ'লেও আহিব লাগিব বাজপেয়ী ভৱনলৈ, সময় দিব লাগিব দলীয় নেতা কৰ্মীক। পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰিলেও ৰাজ্যিক বিজেপিৰ নিৰ্দেশক বিজেপিৰ মন্ত্ৰীসকলে সঁহাৰি দিয়ে নে নিদিয়ে সেয়া হ'ব লক্ষণীয়। বশিষ্ঠৰ পৰা মানসৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।